বন্ধুসকল আধাৰ কাৰ্ড বনোৱাৰ প্ৰচেছ এতিয়া সলনি হৈ গৈছে। আপোনাৰ আধাৰ কাৰ্ডখন যদি এতিয়াও বনোৱা নাই তেনেহ'লে নতুন প্ৰচেছত আপোনাৰ আধাৰ কাৰ্ডখন এপ্লাই কৰিব লাগিব। এই ভিডিঅ'ত মই আপোনাক জনাই দিম আপোনাৰ মোবাইল ফোন বা লেপটপৰ সহায়ত আপোনাৰ আধাৰ কাৰ্ডখন কেনেকৈ আবেদন কৰিব। এই ভিডিঅ'ত আপোনাক মই ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছ জনাই দিম। আপুনি ভিডিঅ'টো চোৱাৰ পিছত যদি আপুনি আধাৰ কাৰ্ডখন এতিয়াও বনোৱা নাই তেনেহ'লে আপুনি খুব সহজে আপোনাৰ আধাৰ কাৰ্ডখনৰ বাবে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আপুনি নতুন আধাৰ কাৰ্ডৰ বাবে ঘৰত বহি থাকি কেনেকৈ আবেদন কৰিব মই আপোনাক দেখাই দি আছোঁ। যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰে ফেচবুক হোৱাটছএপত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ভিডিঅ'টো চাই নতুন এখন আধাৰ কাৰ্ডৰ বাবে ঘৰত বহি থাকি আবেদন কৰিব পাৰে। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনাৰ স্মাৰ্টফোনৰ বা লেপটপৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, তাৰপিছত আপুনি সাৰ্চ বাৰত টাইপ কৰিব myaadhar.uidai.gov.in। টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। তো আপোনালোকৰ সুবিধাৰ বাবে ৱেবছাইট লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এই পেজখনত আহিব পাৰিব। পেজখন খোল খোলাৰ লগে লগে আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আপুনি অকণমান পেজখন স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাব সেলেক্টত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াৰ পৰা আপোনাৰ চিটি সিলেক্ট কৰিব লাগিব। তো ইয়াৰ পৰা আপোনাৰ যিটো চিটি হয় চিটি সিলেক্ট কৰিব। তাৰপিছত ইয়াত চাব প্ৰচিডত আপুনি ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। তো ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ড ফ্ৰী আবেদন কৰিব পাৰিব। ইয়াত আপোনাৰ 1 টকাও খৰচ কৰিব নালাগে। তাৰপিছত আপুনি ইয়াত চাব নিউ আধাৰ, আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰ ইয়াত টাইপ কৰিব লাগিব। আপুনি ইয়াত যিটো মোবাইল নম্বৰ টাইপ কৰিব এই মোবাইল নম্বৰটো আপোনাৰ আধাৰ কাৰ্ডত আহিব। তাৰপিছত তলত চাব পাইছে কেপচা, তো কেপচা ইয়াত যেনেকৈ আছে আপুনি ঠিক তেনেকৈ ইয়াত কেপচা টাইপ কৰিব। কেপচা যদি আপুনি বুজি নাপায় ইয়াত চাব ৰিফ্ৰেছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কেপচা চেঞ্জ হ'ব। তাৰপিছত আপোনাৰ কেপচা যেনেকৈ আহিব আপোনাৰ কেপচা আপুনি ইয়াত ভালকৈ টাইপ কৰিব। আপোনাৰ মোবাইল নম্বৰ আৰু কেপচা টাইপ কৰাৰ পিছত তলত চাব জেনেৰেট অটিপি, আপুনি জেনেৰেট অটিপিত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা 6 ডিজিটৰ অটিপি আহিব। অটিপি আপুনি ভালকৈ চাই আপুনি ইয়াত টাইপ কৰিব। অটিপি টাইপ কৰাৰ পিছত তলত চাব ভেৰিফাই অটিপিত আপুনি ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। ওপৰত আপুনি ৰেচিডেণ্ট সিলেক্ট কৰিব লাগিব। তাৰপিছত তলত চাব ডকুমেণ্ট, আপুনি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত দুটা অপচন চাবলৈ পাব। তাৰপিছত আপুনি যদি নিজৰ ডকুমেণ্ট দিব বিচাৰে তেনেহ'লে ডকুমেণ্টত ক্লিক কৰিব, আৰু যদি আপোনাৰ হেড অফ ফেমিলিৰ ডকুমেণ্ট দিব বিচাৰে তেনেহ'লে তলৰ অপচনত ক্লিক কৰিব। তাৰপিছত তলত চাব ডেট অফ বাৰ্থ, ইয়াত আপোনাৰ ডেট অফ বাৰ্থ টাইপ কৰিব লাগিব। আপোনাৰ ডকুমেণ্ট চাই আপুনি ইয়াত ভালকৈ ডেট অফ বাৰ্থ টাইপ কৰিব। আপোনাৰ ডেট অফ বাৰ্থ ইয়াত যিটো টাইপ কৰিব এই ডেট অফ বাৰ্থ আপোনাৰ আধাৰ কাৰ্ডত আহিব। তাৰপিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাব ষ্টেট, তো আপুনি তলত সিলেক্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ষ্টেট ইয়াত চাব পাৰিব। তো আমাৰ ষ্টেট যিহেতু আসাম হয় ইয়াৰ পৰা আপুনি আসাম সিলেক্ট কৰিব। তাৰপিছত তলত চাব চিটি, আপুনি সিলেক্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ চিটি ইয়াত চাব পাৰিব। আপোনাৰ যিটো চিটি হয় আপোনাৰ চিটি ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। তাৰপিছত আপুনি তলত চাব পাৰিব আধাৰ সেৱা কেন্দ্ৰ, আপুনি সিলেক্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ সেৱা কেন্দ্ৰ আপুনি ইয়াত চাব পাৰিব। আপোনাৰ আধাৰ সেৱা কেন্দ্ৰ আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰপিছত আপুনি তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত 4টা ষ্টেপ কমপ্লিট কৰিব লাগিব। তো এনেকৈ আপোনাৰ এটা ষ্টেপ কমপ্লিট হ'ব আৰু 3টা ষ্টেপ আপোনাৰ কমপ্লিট কৰিব লাগিব। তো এতিয়া আপোনাৰ 2 নম্বৰ ষ্টেপ কমপ্লিট কৰিব লাগিব। 2 নম্বৰ ষ্টেপত আপোনাৰ পাৰ্সোনাল ডিটেইলছ ফিল কৰিব লাগিব। তো প্ৰথমত আপোনাৰ নাম ইয়াত ইংলিছত টাইপ কৰিব। তাৰপিছত তলত চাব আইডেন্টি প্ৰুফ, তো আইডেন্টি প্ৰুফ ইয়াত এটা ডকুমেণ্ট দিব লাগিব। আইডেন্টি প্ৰুফ ডকুমেণ্ট আপুনি ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইসেন্স, পাছপোৰ্ট আপুনি ইয়াত দিব পাৰে। তাৰপিছত তলত চাব জেন্ডাৰ, ইয়াত আপুনি সিলেক্টত ক্লিক কৰি আপোনাৰ জেন্ডাৰ মেল ফিমেল যিটো হয় আপুনি ইয়াত সিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ইয়াত ডেট অফ বাৰ্থ চাব পাৰিব। তাৰপিছত তলত চাব ডেট অফ বাৰ্থ প্ৰুফ, তো ডেট অফ বাৰ্থ প্ৰুফ আপোনাক ইয়াত এটা ডকুমেণ্ট দিব লাগিব। ডেট অফ বাৰ্থ প্ৰুফ ডকুমেণ্ট আপুনি বাৰ্থ চাৰ্টিফিকেট দিব পাৰে। তো আপুনি যদি ইয়াত বাৰ্থ চাৰ্টিফিকেট দিব বিচাৰে তেনেহ'লে ইয়াত বাৰ্থ চাৰ্টিফিকেট টাইপ কৰিব। তাৰপিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাব ইমেইল আইডি, যদি আপোনাৰ ইমেইল আইডি থাকে তেনেহ'লে আপোনাৰ ইমেইল আইডি আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত তলত চাব পিনক'ড, তো আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত তলত চাব ভিলেজ, টাউন, চিটি, তো আপুনি যদি গাঁৱত থাকে তেনেহ'লে আপোনাৰ গাঁৱৰ নাম ইয়াত সিলেক্ট কৰিব, আৰু যদি চহৰত থাকে তেনেহ'লে আপোনাৰ চহৰৰ নাম ইয়াত সিলেক্ট কৰিব। তাৰপিছত তলত চাব পোষ্ট অফিচ, তো আপোনাৰ পোষ্ট অফিচৰ নাম আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব। আপুনি সিলেক্টত ক্লিক কৰি আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় আপোনাৰ ডিস্ট্ৰিক্ট ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। তাৰপিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ ষ্টেটৰ নাম আৰু মোবাইল নম্বৰ ইয়াত চাব পাৰিব। তাৰপিছত তলত চাব কেয়াৰ অফ, তো কেয়াৰ অফ ইয়াত দিব লাগিব। কেয়াৰ অফ আপোনাৰ গাৰ্জিয়ানৰ নাম যিটো হয় আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত তলত চাব হাউচ বিল্ডিং নম্বৰ, তো আপোনাৰ যদি ঘৰ নম্বৰ থাকে, বিল্ডিং নম্বৰ থাকে আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাব ষ্ট্ৰীট, ৰোড, লাইন, তো আপোনাৰ যিটো হয় আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত তলত চাব লেণ্ডমাৰ্ক, তো আপোনাৰ লেণ্ডমাৰ্ক যিটো হয় আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত পেজখন স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাব পাৰিব এৰিয়া, লোকেলিটি, চেক্টৰ, তো আপোনাৰ যিটো হয় আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত
তলত চাব এড্ৰেছ প্ৰুফ। তো এড্ৰেছ প্ৰুফ যিটো ডকুমেণ্ট দিব বিচাৰে এই ডকুমেণ্টটো আপুনি ইয়াত সিলেক্ট কৰিব। তাৰপিছত ইয়াত চাব নেক্সটত আপুনি ক্লিক কৰিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ 2 নম্বৰ ষ্টেপ কমপ্লিট হ'ব। এতিয়া আপোনাৰ 3 নম্বৰ ষ্টেপ কমপ্লিট কৰিব লাগিব। আপুনি পেজখন স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাক ইয়াত ডেট আৰু টাইম সিলেক্ট কৰিব লাগিব। আপুনি যিটো ডেটত ফ্ৰী থাকে বা ছুটিত থাকে এই ডেটটো আপুনি ইয়াত সিলেক্ট কৰিব আৰু টাইম সিলেক্ট কৰিব। তাৰপিছত আপুনি তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ কল খাব। এই পেজখন আপুনি ভালকৈ চেক কৰিব। আপোনাৰ নাম, মোবাইল নম্বৰ, জেন্ডাৰ, ডেট অফ বাৰ্থ গোটেইখিনি ঠিকে আছে নে নাই। যদি সকলোখিনি ঠিকে আছে তো এতিয়া আপোনাৰ ফাইনেল সাবমিট কৰিব লাগিব। আপুনি ইয়াত চাব সাবমিটত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ কল খাব। ইয়াত আপুনি চাব ওকেত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ নতুন এখন পেজ কল খাব। ইয়াত আপুনি চাব এপ্লিকেশ্যন ফৰ্ম, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰিসিপ্ট এনেকৈ জেনাৰেট হ'ব। এই ৰিসিপ্টখন আপুনি PDF ফৰ্মেটত সেভ কৰি ল'ব। তাৰপিছত আপুনি এইখন প্ৰিন্ট আউট কৰি ল'ব। তাৰপিছত এপ্লাই কৰোঁতে যিবিলাক ডকুমেণ্ট আপুনি সিলেক্ট কৰিছে এই ডকুমেণ্টবিলাক অৰিজিনেল ডকুমেণ্ট আপুনি লগত ল'ব আৰু লগতে এই ৰিসিপ্টখনো ল'ব লাগিব। তাৰপিছত আপুনি যিটো আধাৰ চেণ্টাৰ সিলেক্ট কৰিছে এই আধাৰ চেণ্টাৰত আপুনি ঠিক টাইম আৰু ডেট মতে যাব লাগিব। তাৰপিছত আপুনি এইবিলাক ডকুমেণ্ট তাত জমা কৰিব লাগিব। জমা কৰাৰ পিছত আপোনাৰ আইৰিছ স্কেন হ'ব, তাৰপিছত ফিংগাৰ স্কেন হ'ব, তাৰপিছত আপোনাৰ ফটো লোৱা হ'ব, তাৰপিছত আপোনাৰ বাকি কাম এওঁলোকে সম্পূৰ্ণ কৰিব। তো ঘৰত আপুনি ফিংগাৰ স্কেন, আইৰিছ স্কেন আৰু ফেচ স্কেন কৰিব নোৱাৰে। এইখিনি কৰিবলৈ আপোনাৰ আধাৰ চেণ্টাৰত যাবই লাগিব। তাৰপিছত আপুনি এইখিনি কাম কৰি আপোনাৰ ডকুমেণ্ট জমা কৰিব। তাৰপিছত আপোনাৰ কাম সম্পূৰ্ণ হ'ব। তো এনেকৈ আপুনি খুব সহজে ঘৰত থাকি আপোনাৰ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।